প্ৰকৃতিৰ কেনভাছত বহাগৰ শেষ পৰশ কাজিৰঙাৰ ৰাজপথত কৃষ্ণচূড়া ৰাধাচূড়াৰ ৰঙীন মেলা বেঙুনীয়া পাহেৰে জিলিকি উঠিছে প্ৰাণৰ এজাৰ প্ৰকৃতিৰ বুকুত এতিয়া ৰং ধেমালিৰ মেলা বহাগ আহে বহাগ যায় কিন্তু থৈ যায় এক অপূৰ্ব সেউজীয়া কেনভাছ এয়া চাওক কাজিৰঙাৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ এক অনন্য দৃশ্য য'ত ধূলি বালিৰ ব্যস্ততাক নেওচি প্ৰকৃতিয়ে লৈছে এক নতুন ৰূপ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া ৰং বিৰঙৰ ফুলৰ অপূৰ্ব সমাহাৰ এফালে যদি ৰক্তিম কৃষ্ণচূড়াৰ অভিমানী চাউনি আনফালে থোপা থোপে ওলমি ৰোৱা হালধীয়া ৰাধাচূড়াৰ হাঁহি তাৰ মাজতেই আকৌ বসন্তৰ শেষৰ পৰশ বোলাই বেঙুনীয়া পাহেৰে জিলিকি উঠিছে অসমীয়াৰ প্ৰাণৰ এজাৰ জোপাও যেন ৰাজপথৰ দুয়োকাষে প্ৰকৃতিয়ে নিজেই পাৰি দিছে এক সুৰীয়া দলিচা সঁচাকৈয়ে কাজিৰঙাৰ এই যাত্ৰাপথত এতিয়া ফুলি উঠিছে সোণত সুৱগা এই পথেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী যাত্ৰীৰ চকু থমকি ৰৈছে এই নান্দনিক দৃশ্যত ক্লান্তি আঁতৰাই মনলৈ আনিছে এক অনাবিল শান্তি কাজিৰঙাৰ সেউজীয়া বনাঞ্চল আৰু এই ৰঙীন ফুলবোৰৰ মিতিৰালিয়ে প্ৰমাণ কৰে আমাৰ অসমীয়াই সঁচাকৈ ৰূপহী অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও নিউজ ডেস্ক ৰিপৰ্ট জননী লাইভ